কালি এগৰাকী পৰীক্ষাৰ্থীৰ হজম নহলে চেকিং কৰাটো তো মই কথাটোলৈ আহিছো তো তাত কি হৈছিল আমাৰ এক্সামৰ আগতে চেকিং হৈছিল যেনেকৈ সব কেইটা মানে চেণ্টাৰতে হয় তেনেকৈ আমাৰ ইয়াতো এক্সাম হলতো হৈছে তাত তেওঁলোকে কি কৰিলে যেতিয়া ছোৱালীবিলাক মাতি আছে 6-7টাকে ছোৱালী বিদ্যালয়লৈ যাবলৈ দি আছে আৰু লেফট সাইডে তেওঁলোকে কি কৰিছে চেকিংৰ ব্যৱস্থা কৰিছে তাতে দুগৰাকী মহিলা আছে তেখেতসকলে আমাক চেকিং কৰিছে তো হেতুলৈকে ঠিকে আছে চেকিং হয় আমাৰ ইয়াতো হৈছে কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে এইটো বস্তু মোৰ মানে হজম নহয় ৰবা ভন্টি ৰবা তুমি এই যে ঢিঙত এটা কাণ্ড হৈছিলে সংগঠিত হৈছিলে এটা ঘটনা তাৰ কাৰণে এনেকৈ এটা লাইভ আহিছিলানে তেতিয়া তোমাৰ সক্ৰিয়তা ক'ত গ'ল গোটেই পৃথিৱীয়ে গম পালে মৌনিতাৰ কথা গোটেই পৃথিৱীয়ে গম পালে তুমি এনেকৈ এটা লাইভ আহিছিলানে চাকৰি ইণ্টাৰভিউ দিবলৈ গৈছা ইণ্টাৰভিউ দিবলৈ গৈ তোমাক চেকিং কৰিছে চেকিং কৰাওঁতে তোমাক তাতে তুমি চেকিং হৈ গ'ল পৰীক্ষা হৈ গ'ল পৰীক্ষা তোমাৰ বেয়া হ'ল তাৰপিছত তুমি তোমাৰ নিজৰ স্ব ইচ্ছামতে তুমি চৰকাৰখনক এটা বদনাম কৰিবৰ কাৰণে এই ধৰণৰ এটা প্ৰক্ৰিয়া গ্ৰহণ কৰিলা তাৰ বাবে তোমাক প্ৰথম এগৰাকী নাৰী হিচাপে মই ধন্যবাদ জনাইছোঁ নাচিব নাজানো চোতাল বেকা তুমি 1 নম্বৰত পৰিছা ভন্টি শুনা তোমাক আমি শ্ৰদ্ধা কৰোঁ আমি নাৰীক শ্ৰদ্ধা কৰোঁ কিন্তু এনেকুৱা নহয় আমি অন্ধ নহয় তুমি হয়তো নাজানা যে যোৱাবাৰ পৰীক্ষাত খাদিজা বেগম নামৰ এগৰাকী ব্যক্তিয়ে ইয়াত লিখিছে এগৰাকী পদুম শৰ্মা নামৰ খাদিজা নামৰ এগৰাকী ব্যক্তিয়ে ষ্টেফিৰ সহায়ত পেণ্টিৰ ভিতৰত মোবাইল বান্ধি প্ৰশ্ন ভাইৰেল কৰিছিল এইটো পাহৰি যাব নালাগে আৰু এগৰাকী লিখিছে তোমাৰ ভিডিঅ'ত ইয়াৰ আগৰ এটা পৰীক্ষাত এগৰাকী মহিলাই চেনিটেৰী পেডত ফোন লৈ আহিছিল তাৰ প্ৰভাৱ এয়া বুজিছা নহয় এই যে তুমি যে যিটো প্ৰশ্ন উত্থাপন কৰিছা ই অতি হাস্যকৰ বিষয় যিগৰাকী আৰক্ষীয়ে তোমাক পৰীক্ষাত এনেধৰণে পৰীক্ষণ কৰিছিলে সেই মানুহগৰাকীয়ে যিগৰাকীয়ে কৰিছে চখত কৰা নাই তেওঁলোকে ভাবিছে হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ যিটো ইচ্ছা আছে যে পৰীক্ষাটো ভালকৈ হওক লাখ লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব আহিছে তাৰ মাজত যদি কেতিয়াবা ক'ৰবাত প্ৰশ্ন কাকত ফাদিল হৈ যায় মানুহৰ কষ্ট বদনাম সব একেলগে হয় সেইকাৰণে সেই আৰক্ষীগৰাকীৰ লগতে তেওঁলোকৰ চাকৰিৰ কথা আছে লগতে তেওঁলোকৰ পৰিয়ালটোৰ কথা আছে পৰিয়ালটো পোহপালন দি আছে তুমি যেনেকৈ আজি চাকৰি কাৰণে ইণ্টাৰভিউ দিবলৈ গৈছা ভন্টি ঠিক তেনেকৈ সেই মানুহকেইগৰাকীয়ে তাত ডিউটি কৰি আছে তেওঁলোকে লৰালৰিকৈ তোমালোকৰ ভালৰ কাৰণে আৰক্ষীসকলে তোমালোকৰ যাতে পৰীক্ষাটো আকৌ দিবলগীয়া নহয় তাৰ কাৰণে ব্যৱস্থা কৰিছে তাৰ পাছত এনেকুৱা ধৰণে বদনাম কৰিলে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনাক কৈছোঁ মোৰ এনেকুৱা অনুভৱ হৈছে আপুনি এনেকৈ চাকৰি দিয়াটো বেয়া কাম কৰিছে কাৰণ এইখন অসমত ভাল কাম কৰিলে আপুনি কেতিয়াও কোনোদিন আমাৰ এই জাতিৰ কিছু সংখ্যক মানুহে কেতিয়াও সন্মান দিব নিবিচাৰে ই অতি পৰিতাপৰ কথা অতি দুখৰ কথা যে আপোনালোকে নিকা ভাৱমূৰ্তিৰে চাকৰি দিছে লাখ লাখ হাজাৰ হাজাৰ মানুহে চাকৰি দিছে চৰাইদেউ মই এটা পৰিয়ালৰ ঘৰলৈ গৈছোঁ চৰাইদেউ এখন মিটিঙত গৈছোঁ আৰু ঘেণ্টা মোৰ বিজেপি চৰকাৰৰ লগত কোনো তেল মাৰিবলগীয়া নাই মই কৈ দিছোঁ হা মোৰ কোনো ঠিকা নাই মোৰ কোনো কিবা নাই মোৰ কোনো মানুহৰ লগত 2 নম্বৰী ব্যৱসায় নাই গতিকে মই এইখিনি কথা ক্লিয়াৰ কৰিছোঁ সেই মানুহঘৰত কৈছিলে যে আমি গমেই নাপালোঁ কেনেকৈ চাকৰি পাইছে মোৰ ৰুমমেট গীতি বুলি মাতো তাক সি চাকৰি পাইছে কৈছে বৈকুণ্ঠদা মই নিজে ভাবি পোৱা নাই যে মই চাকৰিটো কাউকো নোকোৱাকৈ পালোঁ আজি অলপ দিনৰ আজি কিছু বছৰ আগলৈকে লাখ লাখ টকাৰ বিনিময়ত চাকৰি পায় মানুহে এইটো চিৰন্তন সত্য মোৰ ডিঙি কাটা গ'লেও মই কম এই ভণ্টিগৰাকীয়ে চৰকাৰখনক সমাজখনক এটা কালিমা লগাইছে আজি তাৰমানে কি কৰিব লাগে এতিয়া এইটো কি কৰিব লাগে সেই আৰক্ষী বিষয়াসকলক মানে কি হেৰি কৰিব লাগে বৰ্খাস্ত কৰিব লাগে নেকি নে চাকৰি খাই দিব লাগে তোমাৰ উদ্দেশ্য কি তোমাৰ উদ্দেশ্যটো কি তুমি কি কাৰণে এনেকৈ বদনামি কৰিছা লাখ লাখ ষ্টুডেণ্টে এনেকৈ দি গ'ল তোমালোকে দিওঁতে সেই সময়তে তোমালোকে কিয় নধৰিলা যে আমি কৰিব নোৱাৰোঁ আমি এক্সাম দিব নোৱাৰোঁ এনেকৈ নিশ্চিতভাৱে তেওঁলোকে কিবা এটা ব্যৱস্থা কৰি দিলেহেঁতেন তোমালোকৰ কাৰণে পৰীক্ষা দি আহিলা পৰীক্ষা বেয়া হ'ল তাৰপিছত তোমালোকৰ এনেকুৱা ধৰণৰ ফটুৱামি কিছুমান কাম কি কাৰণে ঢিঙৰ কাণ্ডক তোমালোকে এনেধৰণে ফেচবুক লাইভত কি কাৰণে তুমি ঢিং কাণ্ডটোৰ কাৰণে এইখিনি কামকে তুমি নকৰিলা কিয়
উত্তৰ আছে তোমাৰ লগত হা কি ডাঙৰ কথাটো হ'ল মিলিটাৰী চাকৰি হেৰি দিবলৈ গ'লে ল'ৰা মানুহৰ দেখোন গোটেই চাই ছোৱালী মানুহৰ দেখোন গোটেই চাই বাহ এইখন অসমত মই ক'লো নাই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইখন অসমত ভাল কাম কৰি একো লাভ নাই কম ডাঙৰ এটা বদনাম আনিছে নে এইটো কি লাজ বিপদছ লাজ লগা কথা এতিয়া মই কমেণ্ট কিছুমান পঢ়ি দিব বিচাৰিছো কমেণ্ট কিছুমান মানে হজম নকৰে তেওঁলোকে কি কৰিছে ইমান এক্সাম দিছো আজিলৈকে কোনো এক্সামতে তেনেকুৱা ধৰণৰ চেকিং আমি পাই পোৱা নাছিলো এইবিলাক যিবিলাক কৰি আছে সেইবিলাকে আমাক মানসিক অশান্তি অলপ টাইমৰ কাৰণে হ'লেও আমাক আনিছ খান বুলি এটাই লিখিছে বেয়া কথা হৈছে এনে একেবাৰে বেয়া কথা হৈছে হে কি এনেকে চাইনে আনিছ খান এনে গোটেই একেবাৰে সি দেশ ৰক্ষা কৰিবলৈ আহিছে চেকিঙৰ নামত আমাৰ গাঁৱৰ বদনাম কিয় কৰিলে প্লিজ একশ্যন ৰেছপেক্টেড চিফ মিনিষ্টাৰ আহা এইটো মানে আপোনালোকে কথাবিলাক কি কাৰণে নুবুজে মানে এনে ঢৌত কিয় উঠি যায় তাৰমানে ঢৌত কি কাৰণে উঠি যায় তাৰমানে আপোনালোকৰ এইবিলাক মানে হে বেয়া হৈছে দেই এইবোৰ বহুত লাজৰ কথা দেই এইবোৰ এই মানুহখিনিয়ে ঢিঙলে কেইজন মানুহ গৈছিলে ইয়াৰ ঢিঙৰ এজনী মহিলাক যে ইমান বেয়া বেয়াকৈ অপমান কৰিলে আসাম পুলিচৰ ৰাইট নাই বোলে চাওক আমাৰো হৈছে চেকিং বাট মোক কৰোঁতে লিমিট আছিল অফক'ৰ্ছ তোমালোকে যদি তোমালোকৰ ঠাইত যদি তোমালোকৰ কোনোবা মানুহে যদি ভৰাই চাওক এজনী চুৰটো চব নাথাকে চুৰ এটা বিচাৰোঁতে মানুহে বিচাৰি চাই বিচাৰে 10জন শিক্ষককো সুধিব লাগিব যদি এটা জেগাত যদি বম ব্লাষ্ট হৈ গ'ল বা কিবা এটা হৈ গ'ল শিক্ষক এজনকো গৈ সুধিব লাগিব যে তুমি জড়িত আছিলা নেকি তুমি সেই ঠাইত আছিলা তেওঁ হয়তো দুখী নহ'বও পাৰে এইবিলাক মানে চূড়ান্ত অসভ্যামী বুলি ক'লোঁ এইটো এটা চাবই কাৰণ আগতে এনেকুৱা ধৰণৰ কৰা কেতিয়া চেকিং কৰে যেতিয়া আগৰ কিছুমান হিষ্ট্ৰী থাকে এনেকুৱা ধৰণৰ এইটো বেয়া কাম কৰিছে আৰু পাৰিলে এই ভণ্টিগৰাকী কেতিয়া এটা কাম কৰিব লাগে যে অহা দুৰ্গা পূজাত ক'ৰবাত ফিটা কাটা কিবা কাটা এইবিলাক কৰাব লাগে আৰু ছ'চিয়েল মিডিয়াত যিমান পাৰে কমেণ্ট কৰক তাৰপিছত খাক খোৱা ভাত খোৱা ভিডিঅ' চাবৰ কাৰণে আমি ৰেডি হৈ আছোঁ ধন্যবাদ জয় অসম আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই পুনৰবাৰ কৈছোঁ এইখন অসমত আপুনি ভাল কাম কৰি একো লাভ নাই ইয়াত কেতিয়াও মানুহে শলাগ নলয় আমি হৈছোঁ কিছু ধদুৱাৰ জাত মই নিজে এজন অসমীয়া সেইকাৰণে কৈছোঁ মই জনা আছে আমি ভালক ভাল বুলি কওঁ স্মাৰ্ট মিটাৰ নালাগে মই বাৰে বাৰে কৈছোঁ মূল্য বৃদ্ধি হৈছে নালাগে বুলি কৈছোঁ কিন্তু চাকৰি নিয়াৰিকৈ দিয়া এখন আমাৰ কাৰণে দুখীয়াৰ কাৰণে এখন ভাল চৰকাৰ চাকৰি এখনে ধুনীয়াকৈ দিছে উচ্ছেদ কৰিছে ভালকৈ ধন্যবাদ জয়া অসম মই ভয় নকৰোঁ বেলেগে ভয় কৰিব পাৰে সঁচাটো সঁচা মিছাটো মিছা এই ছোৱালীজনীয়ে ফুল্লি মনোপুলি এটা বিভ্ৰান্তি কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া লৈছে ইয়াক কোনেও সমৰ্থন নকৰে